5 বছৰৰ মূৰত হনুমান মন্দিৰত শৰাই এখন দিবৰ বাবে আহিছোঁ। এইজনী ডাঙৰজনী ভণ্টি মোৰ আৰু তায়ে মই দুয়োজনীয়ে মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। যোনে কৰি আছে ভিডিঅ' মাহঁত আহি পোৱাহি নাই, মা আৰু দেহা আহি আছে টমটমত। সিহঁতে আহি পাবহি অকণমান পাছতে। তাৰ আগতে বোলো মন্দিৰটো আপোনালোকক এপাক দেখাই দিওঁ। আৰু এইটোৱে হৈছে আমাৰ গোগামুখত থকা হনুমান মন্দিৰ। আজি আমি হনুমান মন্দিৰলৈ আহিছোঁ, যিহেতু মই হনুমান পূজা কৰোঁ আৰু হনুমান মন্দিৰত শৰাইখন দিব লগা আছিল আৰু আজি বোলো দি আজৰি হৈ লওঁ। এয়া দান পাত্ৰ আৰু দেহা আৰু জোন দুইজনে বহি আছে এইপিনে। আৰু এইটো হৈছে হনুমান মন্দিৰৰ ভিতৰৰ পৰিৱেশ। এয়া হৈছে পূজাৰীজন আৰু এইটোৱে হৈছে হনুমান মন্দিৰ। হনুমান মন্দিৰৰ ভিতৰৰ পৰিৱেশটো ইমানেই বেছি সুন্দৰ। এয়া দেখিবলৈ পাইছে নহয়, আপোনালোকক অকণমান ভিতৰৰ পৰিৱেশটো মই দেখাবলৈ যত্ন কৰি আছোঁ। এয়া বেক চাইডৰ পৰিৱেশ আৰু বেক চাইড ফ্ৰণ্ট চাইড দুইটা চাইডে বহুতে বেছি সুন্দৰ কৰি ৰাখিছে। বহুত বেছি ডাঙৰো হয় মন্দিৰটো। আপোনালোকে আহিছেনে নাই অহা? যদিহে নাই অহা আহিব। হনুমান মন্দিৰত বহুতে বেছি মহৎ আছে, যিহেতু হনুমানজী আজিও জীৱিত। হনুমানজী ধুনীয়াকৈ ৰৈ আছে, তেওঁক এতিয়া আমি পূজা কৰিম। আমি হনুমানজীক বহুত বিশ্বাস কৰোঁ। এয়া আমাৰ এগৰাকী হ'ল ফুলখালী, এগৰাকী হ'ল ৱাইফ, এয়া মা, সকলোখিনি আহিছোঁ, ল'ৰাকেইটাও আহিছে। ইয়াত এনেকৈ ভগৱানবিলাকক সজাই থোৱা হৈছে। এয়া তেওঁলোকে পূজা কৰাত মগ্ন হৈ আছে। হনুমানজীৰ চৰণত ধূপকাঠি জ্বলাই লৈছোঁ, মা, মই, ভণ্টি তিনিজনী মিলি। ভাল লাগিছে হনুমান মন্দিৰলৈ আহি, আমাৰ মনটো ধুনীয়া লাগিছে, মনটো প্ৰফুল্ল হৈছে, যিহেতু হনুমানজী আজিও জীয়াই আছে, সকলোৱে জানে। তেওঁক আমি পূজা কৰোঁ মঙলবাৰে। সেইকাৰণে হনুমানজী আমি য'ত থাকে, এতিয়া হনুমানজী ঘৰলৈ আহিছোঁ বুলি ক'ব লাগিব একচুৱেলি। আমি প্ৰত্যেকটো মঙলবাৰে হনুমানজীৰ নামত চাকি জ্বলাওঁ আৰু হনুমানজীৰ নামত পূজা কৰোঁ। আজি হনুমানজীৰ চৰণত এয়া আহি আমি তেওঁৰ মন্দিৰত পূজা কৰিছোঁহি। দেহা, মই, জোন। এয়া মোৰ মা আৰু এয়া ডাঙৰজনী ভণ্টি, মই আৰু এইজনী হৈছে হনুমানজীৰ চৰণত আমাৰ ধূপকাঠি জ্বলোৱা হৈ গ'ল। তাৰপিছত পূজাৰীজনৰ ওচৰত আহি মাহ প্ৰসাদৰ শৰাইখন আগবঢ়াই দিলোঁ। মাহ প্ৰসাদৰ শৰাইখনৰ আধাখিনি শৰাই আমাক ঘূৰাই দিলে তেওঁ। আৰু যিহেতু হনুমান মন্দিৰৰ লগতে শিৱ মন্দিৰো আছে, তাত আমি অকণমান গাখীৰ দিলোঁ। দেহা, মই, জোন সকলোৱে মিলি শিৱলিংগত। এইপিনে দেখিবলৈ পাইছে হনুমানজী মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু এইপিনে দেখিছে ন, সকলো বস্তু ইমান সুন্দৰকৈ সজাই ৰাখিছে। মনোমোহা দৃশ্যবিলাক চাই বহুত বেছি ভাল লাগিলে। আৰু এইটো চাইডে আমি সকলোৱে এতিয়া ঘৰলৈ যাবৰ বাবে সাজু। এয়া মন্দিৰৰ বাহিৰলৈ ওলাই আহিছোঁ আমি। মন্দিৰৰ বাহিৰত এইপিনে ডাঙৰজনে খোলালেক আৰু ভিনিয়েক দুইজনে মিটিং মাৰি আছে। আৰু আমি ঘৰলৈ উভতি আহোঁতে এইপিনে খালোঁ কুঁহিয়া যুঁজ, জোন আৰু মই দুইজনে মিলি। আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ।